বৰ্ষাপাৰাত ৰিয়ান বাহিনীৰ হাতত পৰাস্ত CSK। আৰৰ বেটাৰ নীতিশ ৰাণাৰ বিস্ফোৰক ইনিংছ। দেশজুৰি প্ৰশংসিত ৰিয়ানৰ অধিনায়কত্ব। क्या कप्तानी है बॉस, जबरदस्त कप्तानी और जो कैच लिया ना, मुझे लगता है कि कैफू वो टर्निंग पॉइंट था। देवबारे बर्षापारार AC स्टेडियामत अनुष्ठित हल IPLৰ এখন হাই ভোল্টেজ মেচ। সমুখ সমৰত নামিল ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছ আৰু ঋতুৰাজ গাইকোৱাৰৰ নেতৃত্বৰ চেন্নাই ছুপাৰ কিংছ। সন্ধিয়া 4:30 বজাৰ লগে লগে মুকলি কৰি দিয়া হ'ল এছিয়া ক্ৰিকেট ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ। দুয়োটা দলৰ সমৰ্থকে ভৰিল ষ্টেডিয়ামৰ বাহিৰ ভিতৰ। এই IPLৰ মেচখন অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে আছিল বিশেষ, কাৰণ অসম সন্তান ৰিয়ান পৰাগৰ অধিনায়কত্বতে ৰাজস্থান ৰয়েলছে চলিত ছিজনত লাভ কৰিলে প্ৰথমটো জয়। তদুপৰি IPLৰ মেচ খেলিবৰ কাৰণে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিল MS ধোনী। সন্ধিয়া ঠিক 6 বজাৰ লগে লগে দুই দলৰ খেলুৱৈ বিলাসী বাহনেৰে আহিল এছিয়া ষ্টেডিয়ামলৈ। ধোনীক এবাৰ ওচৰৰ পৰা চাবলৈ চেন্নাই ছুপাৰ কিংছৰ সমৰ্থকে ভিৰ কৰিলে ৰাজপথৰ দুয়োকাষ। ধোনী ধোনী শব্দত মুখৰিত হ'ল এছিয়া ষ্টেডিয়ামৰ বহিভাগ। সন্ধিয়া 7:30 বজাৰ লগে লগে আৰম্ভ হ'ল বহু প্ৰতীক্ষিত IPLৰ মেচখন। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰে মুঠ 182 ৰান। ৰাজস্থান ৰয়েলছৰ হৈ নীতিশ ৰাণাই 36টা বলৰ বিপৰীতে খেলিলে সৰ্বাধিক 81 ৰানৰ ইনিংছ। নীতিশ ৰাণাৰ দুৰ্দান্ত ইনিংছত আছে 10টা 4 আৰু 5টা ছিক্সাৰৰ সমাহাৰ। অধিনায়ক হিচাপে 28টা বলৰ বিপৰীতে 37 ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিলে অসমৰ ৰিয়ান পৰাগে। 183 ৰানৰ বিজয় লক্ষ্য লৈ এইবাৰ ক্ৰিজত নামিল য়েল্লো আৰ্মি। চেন্নাই ছুপাৰ কিংছৰ হৈ 44টা বলৰ বিপৰীতে অধিনায়ক ঋতুৰাজ গাইকোৱাৰে কোবালে 63 ৰান। ৰাহুল ত্ৰিপাঠীৰ বেটৰ পৰা আহিল 23 ৰান। আৰৰ বলাৰ ৱানিন্দু হাছৰাংগাৰ বলত উঠা অতি কঠিন কেচ আয়ত্ব কৰি দেশজুৰি চৰ্চিত হৈছে আৰৰ অধিনায়ক ৰিয়ান পৰাগ। এটা অসাধাৰণ কেচ ধৰি 18 ৰানতে শিৱম দুবেক পেভিলিয়নমুখী কৰিলে ৰিয়ান পৰাগে। ৰাজস্থান ৰয়েলছৰ বিজয়ত এই কেচ আউটে বহুখিনি অৰিহণা যোগালে। আনহাতে ৰিয়ানৰ অধিনায়কত্বতে 11টা বলত 16 ৰান কৰি খেলপথাৰ এৰিবলৈ বাধ্য হ'ল কোটি কোটি ভাৰতীয়ৰ আৱেগ MS ধোনীয়ে। অৱশ্যে বেটিং চাবলৈ ৰৈ থকা ষ্টেডিয়ামৰ দৰ্শকক নিৰাশ নকৰিলে ধোনীয়ে। এটা বেটিং ক্ৰমৰ আগত আহি এটা 4 আৰু এটা ছিক্সাৰ কোবালে ধোনীয়ে। কিন্তু অলপ পাছতেই ধোনী অনুৰাগীক নিৰাশ কৰি ৰাজস্থানৰ বলাৰ সন্দীপ শৰ্মাৰ বলত উঠা কেচ আয়ত্ব কৰে চিমৰান হেটমায়াৰে। তথাপি ধোনীয়ে বেটিং কৰিবলৈ অহাৰ সময়ত এছিয়া ষ্টেডিয়ামৰ ভিতৰত সৃষ্টি হোৱা আনন্দৰ কোলাহলৰ সেই দৃশ্যই সকলোকে ৰোমাঞ্চিত কৰিলে। ধোনী আউট হোৱাৰ পাছত ৰবীন্দ্ৰ জাদেজা আৰু জামি অভাৰটনেও CSK দলক বিজয় লক্ষ্যত উপনীত কৰাব নোৱাৰিলে। বহু চেষ্টা কৰিও 6টা উইকেট হেৰুৱাই 174 ৰানতে ক্ষান্ত থাকিল চেন্নাই ছুপাৰ কিংছ। ফলত 6 ৰানত জয়ী হৈ চলিত ছিজনত প্ৰথমটো বিজয়ৰ সোৱাদ লাভ কৰে ৰাজস্থান ৰয়েলছে। কঠিন পৰিস্থিতিত CSKৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে জয়ী হোৱাৰ পাছতে ৰিয়ানৰ অধিনায়কত্বক প্ৰশংসা কৰিছে দেশবাসীৰ লগতে বহু বাঘা বাঘা প্ৰাক্তন ক্ৰিকেটাৰে। হৰভজন সিং, মহম্মদ কাইফৰ দৰে প্ৰাক্তন খেলুৱৈ ৰিয়ানৰ অধিনায়কত্বত হৈ পৰিল অভিভূত। पराग ने देखिए आर्चर का 3 ओवर था, एक विकेट उनके नाम पर, लास्ट ओवर दिया नहीं ना, 19वां ओवर दिया संदीप को, दिया देशपांडे को। क्या कप्तानी है बॉस, जबरदस्त कप्तानी और जो कैच लिया ना, मुझे लगता है कि कैफू वो टर्निंग पॉइंट था पराग ने। सबसे बड़ा। वो एक ऐसी समय पे वो कैच लिया, क्योंकि दुबे एक ऐसे बल्लेबाज थे जो बड़े बड़े शॉट मार सकते हैं, एट विल छक्का मार सकते हैं।
उसके बाद पारी बहुत स्लो हो गई। हाँ। पर फिर वो जो 17वां या 18वां ओवर 18 ओवर 6 रन दिए तीक्ष्णा को, करेक्ट, 18वां ओवर। 45 चाहिए थे। हाँ। 45 के बाद रह गए 39, 12 गेंदों में नहीं बनते हैं, चाहे आप कितने भी बड़े धुरंधर बल्लेबाज हो। तो खैर जड्डू की भी शॉटें लगी नहीं, धोनी की लगी नहीं, पर क्रेडिट टू कप्तानी। ঘৰুৱা খেলপথাৰত অধিনায়কৰ ভূমিকা পালন কৰি দলক জয়ী কৰাত আনন্দিত ৰাজস্থান ৰয়েলছৰ সমৰ্থকৰ লগতে অসমৰ ক্ৰিকেট প্ৰেমী সকলোৰে আশা IPLত এনেদৰে দপদপাই থাকক অসম গৌৰৱ ৰিয়ান পৰাগে। নিউজ ডেস্ক ৰিপোৰ্ট গগো স্পৰ্টছ এনি।